গুড মৰ্ণিং গাইজ আৰু মোটামুটি মোৰ চেলেঞ্জৰ 2টা দিন বাকী আছে চ' আজি হ'ল ডে 5 ত' ইয়াৰ পিছত আৰু এটা দিন বাচি থাকিব মোৰ মুঠতে আজিৰ লগত 2 দিন আছে আৰু এতিয়া গাড়ী চাড়ী একদম মুচি ৰেডি দাদাৰখন আছে পিছফালে চ' এইখন অলপমান আগুৱাই কেনে তেতিয়াহে এইখন ওলাই লৈ যাব পাৰিম তাৰে আগতে কৰিলেও চুইচকেইটা অফ মানে ৰাতি দি থৈ দিয়া গৈছেতো এইটো এটা বহুত বেয়া ছিষ্টেম হৈ আছে আমাৰ এই ৰাতি দি থৈ দিয়া মানে এনে কেতিয়া দিব লাগে এতিয়া ধৰক মাইনাছত গৈছে ৰিজাৰ্ভত গৈছে তেতিয়া মানে ফুল নাইট চাৰ্জ দিলে ভাল একবাৰ আৰু সপ্তাহত একবাৰ চাৰ্জ দিয়াটোতো ভালেই বাৰু সদায় নাইটত চাৰ্জ হৈছে তাৰমানে সেইটোৰ কাৰণে বেটাৰী প্ৰেছাৰ পৰি আছে নে কিবা নাজানো মুঠতে ইটোৰ কাৰণে এটা ব্যৱস্থা কৰা যাব অলপ খৰচা হ'ব কিন্তু ভাল হ'ব চিষ্টেমটো আগতে ওলাই লৈ ইয়াক আৰু ইফাল দিয়ে খুলি কিনে বন্ধ কৰি দিওঁ দিয়া বন্ধ হৈ গৈছে চ' ইয়াৰো চেম বন্ধ কৰি লওঁ যদি দাৰাই নাযায় নে কিবা ইয়াৰ যাওঁতে অলপ দেৰি হৈ যায় ওলাই থৈ দিয়া আছে দাৰাই কি কৰিছে চাওক যদি বৰষুণ পৰে এই টিনৰ পৰা যেতিয়া বৰষুণ পৰে ইয়াতে চিটা পৰিলে ইয়াতে পৰে তাৰমানে সেইকাৰণে ই ঢাকি থৈ দিছে মেচিনটো ইয়াৰ লগত যোনটো এটা মেচিন আছে সেই মেচিনটো গাইজ বহুত সাৱধানে ৰাখিব নহ'লে 30,000 পৰা 40,000 টকা এটা পকেটত ৰেডি ৰাখিব 12 হৈ যাব সাৱধান গাইজ সাৱধান সদায় লক কৰিব আৰু ছেকেণ্ড কথা চাৰ্জাৰটো ভালকৈ ৰাখিব গাড়ীখন কথা নাই বাৰু এটা ভাল আছে ইয়াত চিষ্টেমটো যদি আপোনাৰ গাড়ীখন কিবা কাৰণত চুৰু হৈছে মানে কথাটো কৈছোঁ এক্সাম্পল দিছোঁ মই যদি কিবা কাৰণত গাড়ীখন ধৰক এইখন লৈ গৈ আছে তাৰে পিছতো গাড়ীখন ধৰিব পাৰিব কিয় জানে এইখন গাড়ীত মানে লাগি আছে ইনবিল্ট GPS চ' এইটো এপছৰ দ্বাৰা চাব পাৰে না এইটো গুচাব পাৰে না কিবা কৰিব পাৰে মুঠতে এইটো ছিষ্টেমেটিক আছে চ' আপুনি GPS এক্সট্ৰাকৈ লগাব নালাগে এইটো ইনবিল্ট GPS এপছৰ থ্ৰু দি চাই ল'ব পাৰিব ক'ত আছে গাড়ী কিমান কিলোমিটাৰ চলিছে কি আছে ইত্যাদি চব দেখাই দিছিলোঁ মই এপছৰ একবাৰ খুলি কিনে দেখাই দি আছোঁ আজি মানে বহুত দিন হ'ল দেখুওৱা নাই আজি দেখুৱাই দি আছোঁ কেনেকুৱা কি চিষ্টেম কাম কৰে আগতে গাড়ীখন চাইড কৰি লওঁ ৰ'ব তাৰে আগতে কৰিলোঁ গেটখন অ'পেন এতিয়া এনেকুৱা আহিছে এইটো খান্দি কিনে পানীৰ কাৰণে ষ্ট'ৰেজ হৈ গৈছে এইফালে গোটেই পানী পৰে টিনৰ পানী পৰে এতিয়া আহি সোমায় বৰষুণ দিনত গাইজ কাম কৰাটো ইমান সহজ নহয় আৰু এইখন গাড়ীৰ এটা প্ৰব্লেম হৈ আছে সেইটো মই শেষৰ দিনত নহ'লে আৰু এটা বেলেগ ভিডিঅ'ত মই দেখাই দিম বাৰু কি প্ৰব্লেম হৈ আছে যদি আপোনালোকৰ তেনেকুৱা প্ৰব্লেম হৈ আছে চ' বস্তুখিনি অলপ চাব অলপ মেইনটেইন কৰিব নহ'লে খৰচা বাঢ়িব গাইজ যেতিয়া এইবিলাক শেষ হৈ যাব ন চব চাফা কৰি দিম পূৰা একদম ব্লক শ্লক পাৰি দিম এইবিলাক তেতিয়া বৰষুণ পৰিলেও প্ৰব্লেম নহয় তেতিয়া কিন্তু গাড়ীখন ঘূৰাবৰ কাৰণে বঢ়িয়া হ'ব এনেকৈ মই চিধা এক পাক ঘূৰাই ডাইৰেক্ট ওলাই আহি এনেকৈ ওলাই গুচি যাব পাৰিব এই বৰষুণ দিনকেইটা যাওক গাইজ ৰুম চুম বনোৱা হোৱাৰ পিছত এইবিলাক চববিলাক কৰিম আৰু লাহে লাহে জেকা জেকি অশান্তি লাগে আৰু গাড়ীবিলাক লেতেৰা হয় মেইন কথা গাড়ী লেতেৰাটো বাদ দিয়ক মাটিবিলাক লাগে ন সেই মামৰ খোৱা চান্স থাকে আৰু সেই বৰষুণ দিনত খোজ কাঢ়িব অসুবিধা চ' হৈ গ'ল চাইড বলক এতিয়া ওলাই যাওঁ আৰু আপোনালোক একবাৰ এপছটো দেখাওঁ মোবাইল আছে ইয়াত চাবি আছে পকেটত আগতে কিমান আছে ইয়াত দেখুৱাই দি আছোঁ তাৰপিছত খেলাখন আগবাঢ়াম টাইম হৈছে গাইছে 8:07 আজি অলপ সোনকালে ওলাইছোঁ যিহেতু আজিও সেইকে 2 টাইম মাৰিম মানে এতিয়া 2 টাইমে মাৰিম আৰু 15,000 গাইছ মিলাব আছে নহ'ব নহ'লে 2 টাইমৰ ভাগৰ প্ৰথম ভাগ যোৱাকালি এইগিলা কিবা কিবি চলি কেনে এইখিনিমান হৈছে আৰু 153 এইটো কৰিলোঁ 0 হৈ গৈছে চ' ইয়াত আছে 100% 172 এতিয়া দেখাই আছোঁ এপছত চিষ্টেমটো কেনেকুৱা চ' ইয়াত আছে এটা এপছ যেনেকৈ আপোনাৰ TVS বুলি কয় এইটো লিখা আছে ন আপোনাৰ TVS এইটো যদি নাই আপোনালোকে ডাউনলোড কৰি ল'ব ডাউনলোড কৰি কিনে লগ ইন কৰি ল'ব তাৰপিছতে বস্তুখিনি দেখাব এতিয়া মই বহুত দিন অন কৰা নাই কাৰণে ইয়াতে মানে লগ আউট হৈ আছে চ' লগ ইন কৰি ল'ব চ' লগ ইন কৰি লৈছোঁ নটিফিকেশ্যন অন কৰিব দি আছে চ' এতিয়া চাওক ইয়াত 172 ৰেঞ্জ দেখাই আছে না ডিষ্টেঞ্চটো এমটি মানে যিকোনো এক্টিভিটি ইয়াত কৰে চ' মানে ইয়াত দেখাই দিয়ে আৰু লক বুলি দেখাই আছে যে এইটো আনলক বুলি দেখায় এইটো আনলক হৈ গৈছে ন যেতিয়া চাবি অন কৰিব মানে গাড়ী ধৰক অন কৰিছে অন কৰাৰ পিছত দেখাব ইয়াতে আনলক বুলি এইটো যোনটো দেখা পাইছে আনলক আৰু যদি ধৰক লক বুলি দেখাই থাকে তাৰমানে চাবি অফ হৈ আছে ইয়াত প্ৰতিটো মুহূৰ্তত মানে চিনচিং হৈ থাকে এপছটো কিন্তু ধুনীয়া বনাইছে এইটো ব্লুটুথৰ হয় একদিনো কানেক্ট কৰি পোৱাই নাই বাৰু
এতিয়ালৈকে মই কিলোমিটাৰ কিমান চলাইছোঁ সেইটোও দেখাই আছে ৰ'ব 21,610 কিলোমিটাৰ হয় না চ' ইয়াতে একজেক্ট ইয়াত দেখাব চাব চাওক 21,610 মুঠতে ইয়াত ইমান একজেক্ট দেখায় ন মানে কি ক'ম আৰু লোকেশ্যনো দেখাই আছে চাওক ইয়াত এইটো নেভিগেশ্যন ইয়াত গাড়ীখনো চাব পাৰে ক'ত আছে ক'ত নাই মানে ফেচিলিটি কিবা বেলেগ লেভেলত দিছে আৰু একদম ভাল লাগে কিবা এটা এপছটো মোৰ কিবা এটা ভাল লাগে যি নহওক চ' এই আৰু এপছটো টেনশ্যন নল'ব যদি গাড়ী কিবা কিবি হ'লেও ইয়াত বস্তুখিনি গোটেই শ্ব' কৰি থাকে লোকেশ্যন গোটেই চাব পাৰে মুঠতে ভয় খাবলৈ একো নাই সাহসটো আৰু মেইন কথা ব্ৰেইনটো ইউজ কৰিব লাগে সেইটোৱে আৰু কোম্পানী যিহেতু ফেচিলিটি দিছে ইউজ কৰিব লাগে চ' বলক আৰু বহুত দেখালোঁ এতিয়া হৈ যাম অনলাইন কৰিলোঁ আগতে ৰেপিডে অন বাৰু এই ইমান স্পীড 00 গো অনলাইন এতিয়া চাওঁ কেইটা বজালৈকে বেটাৰী শেষ হয় যদি নহয় তেতিয়াহ'লে সেই একে 2-3 বজাৰ ভিতৰত আহিম আহি কিনে আকৌ চাৰ্জ দি কিনে চিধা সেই আকৌ 5টামানত 4:30-5টাত আকৌ ওলাই যাম সেই চিষ্টেমে কৰিম গাইছ চ' বলক ওলাই যাওঁ ওলাই কিনে ভাড়া চাড়া মাৰোঁ ঘৰৰ পৰা গাইছে ওলাইছিল না 8:10 পৰা 20 ভিতৰত এই ওলাই আহি ৰখি লগা নাই ৰেপিডটো লগা নাছিল ওপৰতো লগা নাছিল এতিয়া মানে ৰেপিডৰ এটা লাগি গৈছে জাষ্ট কিবাকে একচেপ্ট হৈছে কৰণ বোলে কোনোবা কৰণ না পাৰণ মুঠতে কিবাকে এটা লাগছে আৰু চানমাৰি না ক'ৰবাত যাব এনেকুৱাকৈ লাগিছে আজি ভাড়া অলপ কম হ'ব গাড়ী ঘূৰা পালোঁ এনেই এইখিনি টাইমত পূৰা মোটামুটি গাড়ী চলে আজি বহুত কম কিবা ৰিজন আছে চিনাকি পথৰ মুখত চ' বলক আৰু প্ৰথম ভাড়া যাত্ৰা কৰি দিওঁ যাত্ৰা হ'ল উজান বজাৰ এইটো মানে ৰেপিডতো লাগিছিল ভাড়াটো 83 পালোঁ 5 ষ্টাৰ ইয়াৰ আগত এটা লাগিছিল খানাপাৰা ভাড়া চালা কেঞ্চেল মাৰি দিল আহি পালোঁ চানমাৰি ব্ৰিজৰ তল আৰু এই প'ষ্টৰ আৰ্টবিলাক চাওক কি মজা একদম ডিটেইলিং 2 hours later ৰাতিপুৱাৰ পৰা গাইছ এতিয়ালৈকে টাইম হৈছে 10:27 এই 8:16-20 মানৰ পৰা আৰম্ভ কৰিছিলোঁ সেই জাষ্ট লাগিছে উবেৰত যে অলপ মাৰিব পৰাকৈ নহ'লে গোটাই ভাড়া গাইছ মাৰিলোঁ এতিয়ালৈকে ৰেপিডতে 536 মাৰা আছে না ইয়াতে 5টামান ট্ৰিপ মাৰিলোঁ নেকি 5টা মাৰিলোঁ এই ৰাতিপুৱাৰ পৰা উবেৰত এটা ভাড়া নাই এনেকুৱা ভাল আজিৰ দিনত 0 চাওক এতিয়াহে এটা জেছ লাগিছে অলপমান মাৰিব পৰাকৈ এটা দি থৈ দিওঁ কৰি থৈ দিওঁ অফ এই এটা বস্তু চাব খুজিছিলোঁ আজি ইনচেণ্টিভ আছে ইনচেণ্টিভৰ শখ লাগছে মোৰ আজিৰ দিনত ইনচেণ্টিভ নাই নহ'লে মই ভাবিছিলোঁ কি 18টা ট্ৰিপ মাৰি দিম 18টা ট্ৰিপত মানে যোনটো এটা মিনিমাম 100 টকা নে কিমান টকা এটা বনাছ আছিল নহয় সেইটোৱে মাৰি দিব পাৰিলোঁ উপায় নাই আৰু কি কৰিব আজি মাৰিম বুলি ভাবিছিলোঁ আজি ইনচেণ্টিভ নাই মাথাত আহিছিল কিবা এটা মাথাত সোমাই গ'ল তাৰমানে যে ইনচেণ্টিভো আছিলচোন থাকিলে মাৰি দিব পাৰিলোঁ যিহেতু 2 টাইম মাৰিম না আজি ইমান জাম লাগি আছে চব জেগাতে গণেশগুৰি ব্ৰিজৰ ওপৰতো ভয়ংকৰ হেল্ল' গলিটোৰ বাহিৰলৈকে আহি আছে নেকি আপুনি অঁ ঠিক আছে গাড়ীখন চাব মই গৈ আছোঁ অকণমান জাম লাগি আছে এইখিনি ব্ৰিজৰ তলত মানে ভয়ানক জাম আজি ইয়া বা টেক্সন নাই পুৰা লাইন পিছফালেও পুৰা লাগি আছে তেওঁ ক'লা যে ফটাফট কাষ্টমাৰ আগত আহি ৰখি আছে ইয়াত যি কি নহওক আজি অলপ বেটাৰ আছে যদিও মানে বেটাৰী হিচাপত মানে যদি বেটাৰী হিচাপত চাব যাওঁ এতিয়া আছে 52% আৰু টাইম হৈছে 12:53 চ' মানে এতিয়ালৈকে হৈছে 4 ঘণ্টা 20-25 মিনিটমান হৈছে আৰু বেলা ভাড়া নেকি ৰাতিপুৱা 1 নে 2টা মাৰিলোঁ এনেকুৱা আৰু উপায়ো নাই এনেকুৱা জেগাত আছিলোঁ য'ত নেকি মানে ভাড়া লগাৰ চান্সেছ কম আৰু জামত বেকাৰ ফচি থকাতকৈ সেইটো উঠোৱাই ভাল সেইকাৰণে মানে মাৰি দিলোঁ 2টামান সৰু সুৰাও ত' এতিয়া আৰ্নিং কিমান হৈছে ইয়াত হৈছে 350 টকা 4টা ট্ৰিপত আৰু ৰেপিডত হৈছে 788 ইয়াত আছে 788 8টা ট্ৰিপ 350 ইফালে
ক'ৰ ভাড়া এইটো বৰ্ষাপাৰা বৰ্ষাপাৰা ক'ৰ বা একচেপ্ট কৰিব শখতে মানে শখ অতিমাত্ৰা বৰ্ষাপাৰা দেখাল নাই কিবা দেখাল ভিডিঅ'টো চাই ল'ব একবাৰ ভিডিঅ' কৰাৰ এই ফাইদা কিন্তু ভাড়াটো ওলাল বৰ্ষাপাৰাৰ কেনচেল হ'ব এইটো মেছেজ এটা দি থৈ দিওঁ যদি কাম দিয়ে তো কাম দিল নিদিলে আৰু আপোনাৰ জগন্নাথ আন্ধাৰত দেখাই মানে আকৌ মেছেজ এটা দি থৈ দিছোঁ বাকী মই আছোঁ মানিক নগৰৰ ভিতৰত সেইটো হ'ল মেইন মানিক নগৰৰ গলি এইটো ফাৰ্ষ্ট বাইলেনত সোমাই আছোঁ এতিয়ালৈকে 65 কিলোমিটাৰ চলালোঁ 90 ৰেঞ্জ কালিৰ নিচিনাই ছিষ্টেম হ'ব যোৱাটো ঘৰত মোটামুটি 2টা আৰু 3টাৰ মাজত যাম ঘৰত যিমান যি হ'ব আৰ্নিং হ'ব আৰু ভাতটো খাই লৈ অলপ চাৰ্জ টাৰ্জ দি 80% মান কৰি লৈ গুচি আহিম আৰু 70 টকাৰ এটা পাইছি এইটো বাৰু পাৰি চলিব মানে আগৰ গলিটোত আছে এইটো লক্ষ্মী পথৰ ফাৰ্ষ্ট বাইলেনত সোমাই ইয়াতে মানে ইয়াতে বডি হোটেল আছে এইখিনিত পাৰ কৰি যাব লাগিব উপায় নাই দিয়ক 70 টকীয়া টাইম আৰু এপটো কিবা আপডেট দিয়াৰ লগে লগেচোন কিবা বেলেগ চিষ্টেম আহিছে অলপ এইয়া এইটো কিবা ডিজাইন বদলিছে তাৰপিছত আৰু এটা কিবা ডিজাইন বদলিছিল ৰেপিডো মাৰি দিল কেনচেল ইয়াক কৰি দিওঁ অফ এইবিলাক অলপ ষ্টাইলবিলাক বদলিছে আজিৰ খেলাখন মানে গাইছে আধা শেষ কৰি আহিলোঁ এতিয়া আৰু আধা শেষ কৰিব আছে এইয়া ব্ৰেক নামাৰো এণ্টি ব্ৰেক লাগি আছে দৰ্জাখন খুলোঁ ৰ'ব আগতে মস্ত জাম হৈছে দৰ্জাখন বৰষুণ দিব নেকি বতৰচোন অলপ ক'লা কৰি আহিছে দাদাই মানে একবাৰেই চাৰ্জ দি কিনে চাগে মাৰি আহিব কি শুনি বাই এতিয়াহে আহিলোঁ অকণমান চাৰ্জ দি দিওঁ ধৰক এতিয়া আছে মোৰ 24% চ' 3টা 9 হৈছে 4:30 বা 4:40 সেইখিনিলৈকে দিম তাৰপিছত আৰু ওলাই যাম এতিয়ালৈকে 103 কিলোমিটাৰ চলালোৱেই আৰু আৰ্নিং দেখাই আছোঁ আপোনালোক আগতে ক'ত গ'ল মোবাইলবিলাক আৰ্নিং কিমান কৰিলোঁ আজি যোৱাকালিতকৈ অলপ বেটাৰ হৈছে খালি অলপমান লেট হৈছে আধা ঘণ্টা লেট হৈছে যোৱাকালি আহিছিলোঁ 8টা মানত আজি হ'ল 3টাই বাজিল ইয়াত আছে 1086 আৰু ইয়াত আছে 606 টকা যোৱাকালিতো 1300 টকা আছিল আজি হিচাপত মজা হৈছে বৰষুণটো দি যোৱা সময়ৰ আগে আগে 3000 মাৰি দিম আজি মানে গধূলি সময়ত যদি বৰষুণটো দিয়ে মানে লটাৰী লগা নিচিনা হয় চ' ইয়াক ডাটা চাটা বৰ্তমান অফ কৰি ইয়াৰো হৈছে 22% চাৰ্জ বেছি চাৰ্জ নাই আৰু চ' ইয়াকো চাৰ্জ দিওঁ আৰু গাড়ীকো চাৰ্জ দিওঁ ফটাফট আৰু ভাতটো খাই লওঁ যি ভোক লাগছি না থাকবা বনাই গৈছে এইয়া বতাহ চতাহ চলা আৰম্ভ হৈ গৈছে যিহেতু 15,000 চেলেঞ্জ আছে গাইছ 2500কেতো মিনিমাম মাৰিবই লাগিব চ' সেইকাৰণে এইটো চিষ্টেমত চলি আছে আৰু নেক্সট টাইমো চাগে মই সেনেকৈয়ে চলাম ভাল লাগে গাইছ এই পাৰ্চেলটো লৈছিলোঁ কিন্তু এইটো হ'ল ডাঙৰ মানে এইটো হ'ল এটা ৰেইনকোট মানে অৰুণাচল যাওঁতে পিন্ধি যাম বুলি ভাবিছিলোঁ কিন্তু নহ'ল কাম মানে এইটোৰ চাইজটো হ'ল ডাঙৰ দি এনেকুৱা লিখা আছে এই এক্সেল বোলে সেইকাৰণে নহ'ল মানে প্ৰিপেৰেশ্যন চলি আছিলে অৰুণাচল যোৱা কিন্তু এতিয়া তেলে কি কয় সেইটোহে কথা বাকী বতৰ ক'লা কৰি আহিছে তেতিয়াৰ পৰা সেনেকৈ আছে কিন্তু বৰষুণৰ খা খবৰ নাই দি একজাক পূৰা একদম হাইনি মানত মাৰোঁ 2000 মান আৰু এক্সট্ৰা গাড়ীখন বা কিমান চাৰ্জ হ'ল 81 বঢ়িয়া হৈ যাব চলি যাব কাম বনি যাব ক'ৰ কাৰ যাব গাইছ দেৰি হৈ গ'ল 5টা বাজি গ'ল আৰু মানে এইটো মস্ত গৰম দেখাই আছোঁ ৰ'ব প্লাষ্টিক গুলি যায় নেকি নগ'লেচোন মস্ত গৰম এতিয়া কিন্তু এইটো প্লাষ্টিক গলাৰ পৰা গৰমটো নহয় ইমান অলপ হাত চাত পুৰি দিয়ে একদম এইটো আইফোন তোমাৰ আইফোন কিমান আইফোন 50 চাওঁ আইফোন 50 60 ক'তে দেখা জলদি দেখা আইফোন 60 বঢ়িয়া কিমানত কিনছা 150 টকাত সেইকাৰণেতো পিংক কালাৰ ন অৰেঞ্জ কালাৰ বাই বাটাৰে নিচিনা কামাব যাম ময়ো পুৰা টাইম হৈছে 5টা ওলাম বুলি ভাবিছিলোঁ 5টাৰ আগত কিন্তু 5টাই বাজি গ'ল চ'
চ' বলক আৰম্ভ হৈ যাওঁ ভাড়া মাৰাত হৈছিল 1690 টকা তাৰে পৰা এতিয়া আৰম্ভ কৰিম এটা গান মাত দিওঁ পাহাৰটো নামি থাকোঁতে লাগি গ'ল ৰেপিডো মে লাগ গয়া আজি ৰেপিডো কিন্তু বাবা লৈ আছে জিন্দাবাদ হৈ আছে আৰ্নিং চব ইয়াৰ আৰ্নিং আৰু ৰেপিডৰ আৰ্নিং দেখাই আছোঁ ৰাতিপুৱা যাওঁতেতো গীতানগৰ গ'লোঁ কৃষ্ণনগৰ হৈ যাওঁ সেই হিচাপত লাগিলোঁ ভাড়া এইফালে তাৰমানে অলপ ভাড়া কমি গৈছে মোৰ কোনদিনো গৈ ভাড়া খাই হৈ গৈছে নেকি সেইখিনি কৃষ্ণনগৰ অলপ আহা কৰিব লাগিব মানে গৈ আছোঁ আৰু আমাৰ স্কুলে পালোঁ এইখন আমাৰ স্কুল কিহৰ মানুহ হৈছে ইমান হৈছে কি বিহুৰ প্ৰগ্ৰেম হৈছে নেকি বিহুৰ প্ৰগ্ৰেম বিহুৰ প্ৰগ্ৰেম নহয় চাগে এইটো হ'ল বিজেপিৰ প্ৰগ্ৰেম চাগে টকা পকা দিব নেকি বিজেপি ইলেকশ্যন আহিছে না সেয়ে চলি আছে চাগে কাষ্টমাৰে মেছেজো দি দিছে বঢ়িয়া ফ্লেছ জ্বলোৱা সময় আহিছে গাইজ আহি কিনে মাৰি দিলোঁ দুটা ৰেপিডত এতিয়া এটা লাগি গৈছে উবেৰত আহি জাষ্ট ৰখি পাইছোঁ আৰু মানে আহি পাইছোঁ লোকেশ্যনত মেছেজ দি দিছোঁ এইটোতো সিমানেই আছে ৰেপিডত খালি মাৰি কিনে হৈ গ'ল এতিয়া 1256 টকা দুটা মাৰি দিলোঁ 80-90 কিবা এটা কাষ্টমাৰ ফোনো আছে হেল্ল' Hello? হয় লোকেশ্যনতে ৰৈ আছিলোঁ Hello? ঠিক আছে একজাক বৰষুণ দিছিল গাইজ পাতলা পাতলাকৈ এইবিলাক দেখা পাইছে না অলপ অলপ পৰছিল কিন্তু কাম নবনিল ৰখি গ'ল অপেক্ষাত থৈ আছে যে একজাক বৰষুণ দিয়ক আৰু পূৰা ফালাফালি ইনকাম হ'ব আৰু এইফালে হৈ গৈছে পূৰা মহৰ উৎপাত এতিয়া লগাম মই জিন্দাবাদ যোৱাকালি লগাইছিলোঁ আজিও লগাব লাগিব যদি কোনোবাই ৰাতি ভাড়া মাৰে এইটো লগত লৈ ঘূৰিব পইচাৰ শকত মেলেৰিয়া হৈ যাব চ' বাচি থাকিব গাইছে এইটো ল'ব অডমাছ বেছি দাম নহয় 50-60 টকা কিবা এটা ল'ব 30 টকা মাত্ৰ এইটো হৈছে না 30 টকা আছোঁ বৰ্তমান LKRB ৰোডত এইটো LKRB ৰোড তাৰে 2nd নম্বৰ বাইলেনত এতিয়া পূৰা একদম অডমাছ লগাই ফিনিছ এতিয়া মহৰ বাপে কয় খাব নোৱাৰে মোক এতিয়া বিন্দাছ বহি থাকিম মহ খাবি মই পাতি দিছোঁ খাৱে খাই দিয়া নাখায় এতিয়া গোন্ধটো কিন্তু মানুহৰ কাৰণে মজা লাগে খালি মহৰ বা কি মৰণ আহে নেকি সিহঁতৰ পলাইচোন গোন্ধটো উংলে পলাই এইবিলাক উল্টা পুল্টা ভাড়া হিচাপৰ ভাড়া লাগ 2 কিলোমিটাৰ উঠাবাই যাব লাগিব চব পল্টন বজাৰ কি মজা এটা ৰেপিডৰ ভাড়া লাগিছিল নাই একচেপ্ট নহ'ল গাইজ টাইম হৈ গৈছে ফকাছ 9:40 ইয়াত মাৰি দিলোঁ 1832 ইয়াত মাৰিলোঁ 732 কি 2564 মাৰি দিলোঁ আজি বঢ়িয়াকৈ হৈ গৈছে কালিতো এইখিনি সময় ধৰা মই পাহাৰৰ ওপৰত আছিলোঁ নেকি মানে কাষৰ ভাড়া নাই অলপ ওচৰে পাজৰে থাকি তাত ভালকৈ এটা চাইহে একচেপ্ট কৰিম এতিয়া দূৰৰ ভাড়া চাৰা ইচ্ছা নহয় গৈছে ৰাতি হৈছে না আৰু মানে কথা এতিয়া লাহেকৈ ভোক লাগব ধৰিছে আৰু টোপনিও লাগব ধৰিছে A few moments later. চগাই চাই পালোঁ ঘৰ মানে লাষ্ট ভাড়া আৰু এটা মাৰি দিলোঁ উবৰত তাত পালোঁ মোটামুটি 70 টকামান চ' বেটাৰী আছে 36% টাইম হৈছে 10:21 আৰু এতিয়া চলাইছোঁ টোটেল আজিৰ দিনটোত 162.1 চ' যিমানে মানে শেষ হ'বা দিন আহি আছে সিমানে মানে অলপ বেটাৰ হৈ গৈ আছে নেকি নে কিবা নাজানো মুঠতে ভাল লাগিছে আৰু অলপ টাইম বেছি গৈছে কাৰণ যোৱাকালি আছিলে 9:30 পৰা আজি আছিলে 8:30 পৰা 1 ঘণ্টা ডিফাৰেঞ্চ আছে সেইকাৰণে চাগে হয়তো এইখিনি হৈছে চ' দেখাই দি আছোঁ কিমান হৈছে এতিয়া উবেৰত যদি চাই উবেৰত আছে 801 টকা আৰু ৰেপিডত যদি চাই 1832 টকা 2632 টকা এটা মাৰি দিলোঁ আজিৰ দিনত আৰু মাৰি কিনে সমাপ্ত কৰিলোঁ আজিৰ দিনটো এতিয়া কালি ফাইনেল ডেট কি আৰ্নিং হয় কালি গম পাম চ' বাকী কি ক'ম আৰু ৰুম আহি পাইছোঁ দেখাই পাইছে আহি কেনে জাষ্ট ভাতটো খাইছোঁ মই গাড়ীখন চাৰ্জ দিছোঁ ভাতটো খাইছোঁ মোবাইলটো অলপ চাৰ্জ দিছোঁ চাৰ্জ কম হৈ আছিল এতিয়া দি থৈ দিম ৰাতিটো চাৰ্জত
এতিয়া বহাই থৈ দিম নতুন বৰ্ডত চ' এতিয়া কি কৰিম আৰু ভিডিঅ' অলপ এডিট কৰোঁ তাৰপিছত আৰু চিধা শুই থাকিম আৰু চবলোক আৰু গাইজ কালি লগ পাই আছোঁ আজিৰ দিনটোও ভাল গ'ল কালিৰ দিনটো আশা কৰোঁ ভাল যাব তাৰপিছত ৰবিবাৰে বহিম ৰবিবাৰে ৰেষ্ট কৰিম গাইজ